ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে গো মাংস আৰু গাহৰি মাংস সেইবিলাক লৈ ব্যস্ত হৈ থাকিবলৈ দিয়ক। আমি দলৰ কাম কৰিব লাগে। নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন জিকিব লাগিব। 2026 চনত চামগুৰি ৰূপহী ঢিং লাহৰীঘাটৰ পৰা আমাৰ মিত্ৰজোঁটৰ পৰা আমি MLA বনাব লাগিব। আমি সেইটো লৈ লাগি আছো। ৰকিবুল হুছেইনৰ এই তৰল মন্তব্য লৈ আমি লাগি থকা নাই। তেখেতক আপোনালোকে কওক যে আপুনিতো তৰল মন্তব্য কৰি জিকিছে, মিয়া এলেকাততো এতিয়া গৰু কটা বন্ধ হৈ গৈছে। তেখেতেতো এইটোৱে বিচাৰিছিলে। এতিয়া আমাৰ এই মুছলমান সমাজত আহি পেলাই তেওঁ কি ধৰণে ৰিপ্লাই দিব, কি জবাব দিব, সেই বিষয়ে তেখেতে চিন্তা চৰ্চা কৰক। আমি সেইটো লৈ লাগি থকা নাই। আমি আছো আমাৰ দলৰ ভেটি শক্তিশালী কৰিব লাগে। আমাৰ মুছলমানসকলক বিজেপিত যোগদান কৰাই আগন্তুক দিনত ইয়াৰ পৰা আমাৰ বিধায়ক পাতিব লাগে। আমি সেইটো লৈ লাগি আছো আৰু সেইটো লৈ লাগি থাকিম। আজি কাঞ্চনপুৰত প্ৰায় 1000 মানুহে যোগদান কৰিছে। অহাকালি প্ৰায় 3000 মানুহ মোৱামাৰী পঞ্চায়তৰ পৰা যোগদান কৰিব। এনেদৰে চামগুৰি সমষ্টিত এনেদৰে প্ৰত্যেক দিনেই আমাৰ কাৰ্যসূচী চলি থাকিব আৰু হাজাৰ হাজাৰ মানুহে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটত যোগদান কৰিব। ৰকিবুল হুছেইন ডাঙৰীয়াই গৰু মাংস লৈ ব্যস্ত হৈ থাকি তেখেত ঘৰত এইটো কাঞ্চনপুৰ পঞ্চায়তৰ 1000তকৈ অধিক মানুহে আজি যোগদান কৰিছে। ইয়াতে পঞ্চায়তৰ সভানেত্ৰী, পঞ্চায়তৰ 10 জন ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ সহ ইয়াতে মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকলে যোগদান কৰিছে। বহুত আমাৰ চিনিয়ৰ মানুহ, বুঢ়া মানুহ, মহিলাসকলে আজি যোগদান কৰিছে। বিজেপি দলৰ এতিয়া জনপ্ৰিয়তা আমাৰ মুছলমান বেল্টত বাঢ়িছে। আমাৰ ৰাইজে বুজি পাইছে যে আমি উন্নয়নৰ লগত থাকিব লাগিব। আমাৰ সমাজখন আগবাঢ়ি যাবলৈ হ'লে আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটত থাকিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি থাকিব লাগিব। আমি আজি কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ মোৰ জন্ম হোৱাৰ পিছত কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ বিজেপিৰ হৈ প্ৰথম মিটিং আজি কাঞ্চনপুৰ গাঁৱত অনুষ্ঠিত হৈছে। মানুহখিনি এতিয়া জাগ্ৰত হৈছে, মানুহখিনি এতিয়া বৰ্তমান শিক্ষিত হৈছে, মানুহখিনি গম পাই আছে যে কেনেকৈ চলিলে বৰ্তমান চেণ্ট্ৰেলত চৰকাৰ আছে বিজেপি, অসমত চৰকাৰ আছে বিজেপি। যদি আমি চৰকাৰৰ লগত মিলিজুলি নাথাকোঁ, আমি কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰোঁ বা নাপাওঁ। আজি শিক্ষাৰ ক্ষেত্ৰতে কওক, আপোনাৰ মেডিকেলৰ ক্ষেত্ৰতে কওক, আপোনাৰ ব্যৱসায়ীৰ ক্ষেত্ৰতে কওক, যিকোনো কাম কওক, আমাৰ চৰকাৰৰ লগত মিলিবই লাগিব। আৰু আজি আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তত বিজেপি দলৰ কামৰ প্ৰতি আকৃষ্ট হৈ আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ আমি 10খন ৱাৰ্ডৰ সদস্য। আমাৰ মণ্ডল কংগ্ৰেছৰ 10 বছৰ কাল তেখেত মণ্ডল কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলে। তেখেত আজি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত তেখেত যোগদান কৰিছে। আমাৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, যুৱ কংগ্ৰেছৰ ছেক্ৰেটাৰী, আমাৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, কংগ্ৰেছৰ বিভিন্ন কৰ্মকৰ্তাসকল কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান কৰিছে। আপোনালোকে চাব, যোৱা 5 বছৰত কাঞ্চনপুৰ গাঁও পঞ্চায়তত এজিপি আৰু বিজেপি দলৰ হৈ 5জন ৱাৰ্ড সদস্য জিকিছিলে। আপোনালোকৰ আগত মই এবাৰ কথা দিছোঁ, এইবাৰ নিৰ্বাচনত আমি 10খন ৱাৰ্ডতে আমি সদস্যক নিৰ্বাচিত কৰিম। আঞ্চলিক পঞ্চায়তক আমি নিৰ্বাচিত কৰিম। বিজেপি দলৰ হৈ আমি গোটেই পঞ্চায়তটোই দখল কৰিম। আপুনি আগতে কোন দলৰ পৰা নিৰ্বাচিত? মই আগতে কংগ্ৰেছ দলৰ পৰাই নিৰ্বাচিত হৈছিলোঁ কাঞ্চনপুৰ গাঁও পঞ্চায়তত। আমি এবাৰ নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ। নাই, হুছেইন ডাঙৰীয়া 26ত ইয়াত এনেও নাহেই। তেখেতে গম পালে ন, গতিকে তেখেতক লৈ কথা পতাৰ কথাই নাই। এতিয়া আপোনালোকে এটা কথা পাতক যে মানে কিমান মানুহ আৰু আহিব, আৰু ইয়াত নেক্সট আমাৰ ইলেকশ্যনত আমাৰ কেণ্ডিডেট মানে কিমান ভোটত জিকিব, তেনেকুৱা এটা আপোনালোকে কথা পাতক। বাকীটো আৰু ইয়াত আহিবলগীয়া বেলেগ নাই। কাৰণ ৰাইজে দেখিছে আজি কাঞ্চনপুৰ পঞ্চায়তত আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ৰিজাল্ট দিছে 13 তাৰিখে। আজি মাত্ৰ কেইটা দিন হ'ল, এমাহেই হোৱা নাই। আজি ইয়াত ইমান ডাঙৰকৈ সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। আগৰ পঞ্চায়তৰ সভাপতিকে ধৰি প্ৰতিনিধিসকল বা বিভিন্নজন ওলাই আহিছে। গতিকে এইটো এটা খুব ভাল লক্ষণ। আৰু 26তো ইয়াত আমিয়ে জিকিম, বিজেপিয়ে জিকিম, বিজেপি এলায়েন্সত আমি জিকিম। আমাৰ আপোনাৰ বুথ কমিটি আমাৰ গঠন হৈ গ'ল। দুদিনত 700 বুথ কমিটি আমি একেলগে পাব্লিক প্লেচত, য'ত 100তকৈ প্ৰতিটো বুথৰ মানে পাব্লিক জমা আছে, আৰু ৰাজহুৱা মঞ্চত ৰাজহুৱাভাৱে আমি বুথ সভাপতি ৰাইজৰ মাজৰ পৰা আমি বাচিছোঁ।
কোনো টেবুল কমিটি হোৱা নাই। ফেচবুকত আপোনালোকে দেখিছে 700 সভা হৈছে চামগুৰি ৰূপহী ঢিং 700টা বুথৰ মিটিং হৈছে 2 দিনত। আমাৰ 250 অবজাৰ্ভাৰে আপোনাৰ মিটিং কৰিছে। 2 দিনত হোৱা কথা আছিল, এদিন আৰু এক্সটেণ্ড আমি কৰি এটা কেইটামান থাকি গ'ল, আমি কৰিলোঁ। গতিকে তাৰ পৰাই বুজা হৈছে 26 ৰণকৌশল আপোনালোকে আৰম্ভ কৰি দিছে। আমি হৈ গ'ল, আমাৰ ৰণকৌশল হৈ গ'ল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ টিভিত কৈছে, আপোনালোকে দেখিছে, আমাৰ নিৰ্দেশ আহিছে ওপৰৰ পৰা, আমি ফিল্ডত নামি পৰিছোঁ। আৰু প্ৰথম খোজতেই আমি জয় হৈছোঁ যে মাইনৰিটি অঞ্চলত মই নিজেই চাইছোঁ গোটেইটো চামগুৰি ঢিং ৰূপহী তো নিজে দেখিছোঁ মানে আপোনাৰ মানুহ ওলাই আহিছে। আৰু 700খন মিটিং হোৱাটো আপুনি 2 দিনত ধেমালি পাইছে নেকি? মানে 100তকৈ প্ৰতিখন মিটিঙত মানুহ বেছি। আৰু একদম মোক দায়িত্ব লাগে, বুথ প্ৰেচিডেণ্ট মোক দায়িত্ব লাগে, বহুতত পেনেল আনিবলগীয়া হৈছে। মাইনৰিটি এলেকাত ডাঙৰ কথা, ক'ৰবাত 7জনলৈকে মানে বুথ প্ৰেচিডেণ্ট হ'বলৈ ওলাইছে, আমাৰ স্থানীয় মানে নেতা হ'বলৈ ওলাইছে। চামগুৰিত 10জন হৈছে এটা বুথত, এনেকুৱা হৈছে। এতিয়া আমি চিলেক্ট কৰাই সমস্যা হৈ গৈছে যে কাক মানে বুথ প্ৰেচিডেণ্ট দিম, এনেকুৱা এটা হৈ গৈছে। এনেকুৱা এটা ভাল লক্ষণ বিজেপিৰ কাৰণে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই, কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।